নমস্কাৰ, মই নুৰ শ্বাহ বসুমতাৰী মোৰ হিউমেন লাইফ ইউটিউব চেনেল আৰু এছ ৰামচিয়াৰী এণ্টাৰপ্ৰাইজ ফেচবুক চেনেলত আপোনালোকক আদৰণি জনালোঁ। এতিয়াও আপুনি মোৰ চেনেলক ফ'ল' আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰা নাই, তেতিয়াহ'লে ফ'ল', ছাবস্ক্ৰাইব আৰু লাইক কৰি ল'ব পাৰিব আৰু লগতে বেল আইকনক ক্লিক কৰি ল'ব পাৰিব। স্মাৰ্ট মিটাৰৰ বিষয়ে মই আজি ক'ব বিচাৰিছোঁ। স্মাৰ্ট মিটাৰত বেলেঞ্চ কেনেকৈ চায়? আপোনালোকে স্মাৰ্ট মিটাৰৰ বেলেঞ্চটো চাই থাকিব নাজানিলে বহুত অসুবিধা হয়। কাৰণ কোনটো সময়ত পইচাটো শেষ হ'ব, কোনটো সময়ত বেলেঞ্চটো শেষ হ'ব, এইটো নাচালে কি হয়, কিছুমানে কয় যে স্মাৰ্ট মিটাৰত বেলেঞ্চটো শেষ হ'লে ৰিচাৰ্জ কৰাৰ পিছত 5 মিনিটৰ পিছতে এক্টিভ হয়, কিন্তু নহয়। কিছুমানৰ ক্ষেত্ৰত 5 মিনিটৰ পিছত এক্টিভ হ'ব পাৰে, কিন্তু বহুতজনে অসুবিধা পাইছে। ৰিচাৰ্জ শেষ কৰাৰ পিছত ৰিচাৰ্জ কৰিলেও নেক্সট দিনাহে এক্টিভ হৈছে বা বহুত সময় লৈছে। তেনেকৈ যদি এক ৰাতি কাৰেণ্ট নাথাকাকৈ থাকিব যদি লগা হয়, মানুহবিলাকৰ বহুত অসুবিধা হয়। সেই গতিকে স্মাৰ্ট মিটাৰৰ বেলেঞ্চটো কেনেকৈ চাব লাগে, মই ইয়াৰ বিষয়ে আপোনালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰথমত গুগলৰ ভিউ বিল চাৰ্চ কৰিব লাগিব। এতিয়া APCDL প্ৰথম লিংক ওলাইছে, তাতে ক্লিক কৰি দিব লাগিব। BLR B চেপ এইটো ক্ৰছ চিনৰ কাটি ল'ব লাগিব। এতিয়া ভিউ ইলেক্ট্ৰিচিটি বিলটোত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ আহিব, তাতে কনজিউমাৰ নাম্বাৰ বহাই ফালে ক্লিক কৰিব লাগিব। এনেকৈ এলাৰ্ট আহিব, এইটো ক্লিক কৰি ল'ব লাগিব। তাৰপিছত এনেকৈ লিখা আহিব ন' ইউৰ স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ। তাতে কনজিউমাৰ নাম্বাৰ বহাব লাগিব। 3+2 লিখা আছে, ইয়াৰ এনচাৰটো 5 দিব লাগিব। এতিয়া চাই লওক বেলেঞ্চ কিমান আহিলে। এতিয়া আপোনালোকতো বেলেঞ্চটো দেখা পালে, ঠিক তেনেকৈ বেলেঞ্চটো চাই থাকিব লাগিব। নহ'লে হঠাৎ বেলেঞ্চ শেষ হ'ব, এক ৰাতি কাৰেণ্ট নাথাকাকৈ থাকিব লগা হ'ব পাৰে।